যিহেতু এতিয়া ঘৰতে আছোহি, ৰাতিপুৱা শুই উঠিয়েই দিনটো আৰম্ভ কৰি দিছোঁ। ব'লক তেন্তে দিনটোনো কি কৰিলোঁ আপোনালোককো দেখাওঁ। নিজৰ কাম কাজ কেইটা কৰি আজৰি হৈয়ে এগিলাচ কুহুমীয়া গৰম পানী খোৱাটো পিছে মোৰ মেণ্ডেটৰী। আৰু আজি বতৰটো চাওকচোন, গৰম দিনত শুই উঠি এনেকুৱা এটা বতৰ পালে আৰু কি লাগিছে। তাৰ পাছতে গা পা ধুই আজৰি হোৱা মানে দিনটোলৈ আজৰি। ঘৰত থাকিলে পিছে মোৰ নিজৰ কাম কেইটাৰ বাহিৰে বিশেষ একো কাম নাথাকে। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত বেলেগে কি খায় মই নাজানো, মোক কিন্তু এনেকুৱা একাপ চাহ পালে আৰু একো নালাগে। এইফালে আমাৰ খকুৱাটোলে চাওকচোন, জ্বৰ উঠিছে বুলি কৈ স্কুলৰ পৰা গুচি আহিলেহি। ইয়াক আকৌ কুকুৰা পোৱালি ধৰিবলৈ যাব লাগে, বিচাৰি নাপাই কৈছে মাংস বনাই খাই পেলালে হেনো সি। দুপৰীয়া ভাতকেইটা গুডু আৰু মই খায়ে অলপ সময় জিৰাই ল'লোঁ। এইফালে আমাৰ মা পুৰা তাঁত বোৱাত ব্যস্ত। শালত কিবা এজুতি লাগি নাথাকিলে তেওঁ মানে একদম শান্তিয়ে নাপায়। আবেলি সময়লৈ ময়ো এপাক ওলাই আহিলোঁ। মানে আমাৰ ইয়াতে অহা কাইলৈৰ পৰা 3 দিনীয়াকৈ ৰাভা দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে। তাৰে প্ৰস্তুতি চলি আছে আৰু। ঘৰ আহি পাই দেখিছোঁ খকুৱাটোৱে আকৌ খায়েই আছে। দেউতাৰো আকৌ দিনটো স্কুল, এতিয়াহে আহি পাইছে। এইফালে মাক পুতেকৰ গভীৰ আলোচনা, কি বা পাতিছে দুয়োটাই। কথাৰ ভাগ ল'ব নোৱাৰি মাংস বনাবলৈকে আহিলোঁ। খাবলৈ পিছে কেনেকুৱা হৈছিল নেক্সট ব্লগত কৈ আছোঁ।